নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহি গ'ল আইবি বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে প্ৰায় 4580 টাকৈ ভেকেন্সি মুকলি কৰিছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় অসমৰ সকলোবে চাকৰি আছে সকলো কোৱালিফিকেচনৰ মতে আপোনালোকে চাকৰি দেখিবলৈ পাব সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰিব পাৰিব আইবি বিভাগৰ ফালৰ পৰা নতুনকৈ ভেকেন্সি মুকলি কৰিছে প্ৰায় 4580 টাকৈ ভেকেন্সি মুকলি কৰিছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় অসমৰ সকলোবে চাকৰি আছে সকলো কোৱালিফিকেচনৰ বাবে আপোনালোকে চাকৰি দেখিবলৈ পাব সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে কোৱালিফিকেচন বিচাৰিছে সিলেকশন প্ৰসিডিউৰ কিমান বিচাৰিছে সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰাব সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব ইয়াত দেখিব আছে আইবি সিকিউৰিটি এসিস্ট্যান্ট ৰিক্ৰুটমেন্ট আছে 2025 বৰ্ষৰ কাৰণে 4987 টাকৈ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব সো অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব কেনেদৰে আবেদনসমূহ কৰিব পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া কোৱালিফিকেচন বিচাৰিছে সকলোখিনি কথা জনাই আছো আৰু লগতে এই ভেকেন্সি কিটাৰ ক্ষেত্ৰত আপোনালোকৰ সকলো ধৰণৰ কোৱালিফিকেচনৰ কেনেদৰে আবেদনসমূহ কৰিব পাৰিব যে এটো কোৱালিফিকেচন হলে নোৱাৰিব বুলি কোনো কথা নাই সকলো ধৰণৰ কোৱালিফিকেচনৰ কেনেদৰে ভেকেন্সি কিটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰিব পাৰিব আইবি সিকিউৰিটি এসিস্ট্যান্ট ৰিক্ৰুটমেন্ট আছে প্ৰায় 4987 টাকৈ অত্যাধিক ভেকেন্সি আপোনালোকে দেখিবলৈ পাব গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় আৰু লাষ্ট ডেট সম্পৰ্কে যে মই ক'বলৈ যাওঁ 17/2025 মানে আগষ্ট মাহৰ 17 তাৰিখ পৰ্যন্ত এই ভেকেন্সি কিটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰিব পাৰিব নেম অফ দা পোষ্ট সিকিউৰিটি এসিস্ট্যান্ট এক্সিকিউটিভ এনেকুৱা ধৰণৰ ভেকেন্সি আপোনালোকে কিছুমান দেখিবলৈ পাব 4987 টাকৈ ভেকেন্সি দেখিবলৈ পাব গুৱাহাটী এসআইবি ক্ষেত্ৰত 124 টা ভেকেন্সি এটা ডাঙৰ ৰিক্ৰুটমেন্ট হয় গুৱাহাটীৰ ক্ষেত্ৰত দেখিবলৈ পাব আৰু কেটেগৰিজ ভেকেন্সি কিনি কথা যে ক'বলৈ যাওঁ ইউআৰ কেটেগৰি আনৰিজাৰ্ভ কেটেগৰিত আছে এসসি কেটেগৰি এসটি কেটেগৰি ইডব্লিউএছ ৰ ক্ষেত্ৰতো ভাল খবৰ হয় যিসকলে ইডব্লিউএছ ৰ সাৰ্টিফিকেট আছে তেওঁলোকৰ আবেদনসমূহ কৰিব তেওঁলোকৰ ৰিজাৰ্ভেশন সমূহ লাভ কৰিব পাৰিব আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া ক্ষেত্ৰত যে ক'বলৈ যাওঁ এজ লিমিট 18 পৰা 27 বছৰলৈকে দিয়া আছে লগতে আপোনালোকে এজ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব এসসি এসটি ক্ষেত্ৰত 5 বছৰকৈ ওবিসিৰ ক্ষেত্ৰত 3 বছৰকৈ পিডব্লিউবিডিৰ ক্ষেত্ৰত 10 বছৰকৈ এজ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব আৰু এসেনশিয়াল কোৱালিফিকেচন দেখিব হৈছে 10 পাছৰ পৰা আবেদনসমূহ কৰিব এটা ডাঙৰ খবৰ হয় যিহেতু যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰিব পাৰিব আৰু ডমিসাইল সাৰ্টিফিকেট থাকিব লাগিব যিহেতু আপোনালোকৰ এখন ষ্টেট ওয়াইজত এখিনি ভেকেন্সি ৰিজাৰ্ভেশন আছে সো আপোনালোকৰ ডমিসাইল সাৰ্টিফিকেটটো থাকিব লাগিব আৰু ইউআৰ ওবিসি ইডব্লিউএছ মেল কেন্দ্ৰৰ ক্ষেত্ৰতো দেখিব পাৰিছে how to apply ইয়াৰ কাৰণে যেটো আইবি অফিচিয়েল ওয়েবসাইট আছে সেই অফিচিয়েল ওয়েবসাইটত গৈ আবেদনসমূহ কৰিব পাৰিব আৰু আবেদনসমূহ 26 জুলাইৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে আৰু বেছি দিন হোৱা আবেদনসমূহ ষ্টাৰ্ট হয় আৰু আপোনালোকৰ আবেদন কৰিবলৈ 17 আগষ্টলৈকে আবেদনসমূহ কৰিব পাৰিব সো যদি ইন্টাৰেষ্টেড হয় যদি আপোনালোকে এলিজিবল হয় আবেদনসমূহ যি কৰিম বুলি ভাবি আছে তেন্তে ভেকেন্সি কিনি ক্ষেত্ৰত আবেদনসমূহ কৰিব পাৰিব এটা ডাঙৰ ৰিক্ৰুটমেন্ট মুকলি কৰিছে আৰু এনেকুৱা ধৰণৰ ভেকেন্সিৰ ক্ষেত্ৰত ইন্টেলিজেন্ট অফ ব্যুৰৰ ক্ষেত্ৰত অসমৰ ক্ষেত্ৰত এনেকুৱা এটা ডাঙৰ ভেকেন্সি অহা নাই কিয়নো 4987 টা কম ভেকেন্সি নহয় আৰু তাৰ ক্ষেত্ৰত অসমৰ ক্ষেত্ৰত 100 প্লাস মানে 100 প্লাস আপোনালোকে ভেকেন্সি দেখিবলৈ পাব আৰু ইন্টেলিজেন্ট ব্যুৰ অফ ইণ্ডিয়াৰ ফালৰ পৰা ভেকেন্সি খিনি মুকলি কৰিছে আৰু বিশেষকৈ এক্সাম চেণ্টাৰবোৰ অসমৰ ক্ষেত্ৰত দেখিবলৈ পাব ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ আৰু তেজপুৰ এইকেইটা আপোনালোকৰ এক্সাম চেণ্টাৰ আপোনালোকে দেখিবলৈ পাব সো যদি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰিব পাৰিব এজ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব এসসি এসটি ক্ষেত্ৰত 5 বছৰকৈ ওবিসি ক্ষেত্ৰত 3 বছৰকৈ আৰু এজ লিমিটটো দেখিব পাৰিছে আৰু এসেনশিয়াল কোৱালিফিকেচনটো আপোনালোকে তেনেকৈ দেখিব পাৰিছে ডমিসাইল সাৰ্টিফিকেটটো দেখিব পাৰিছে আৰু ডিউৰেবল কোৱালিফিকেচন দেখিব পাৰিছে ইন্টেলিজেন্ট অফ ওয়াৰ্ক আৰু ওবিসি ইডব্লিউএছ মেলৰ ক্ষেত্ৰত 650 টকা ইয়াৰ ক্ষেত্ৰত কোনো পেমেন্ট কৰিব নালাগে সো যদি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব হাউ টু এপ্লাই ইয়াৰ ক্ষেত্ৰত আবেদনসমূহ কৰিবলৈ মই লিংকটো ডেসক্ৰিপচনত দিয়া আছে সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এলিজিবল হয় সো আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰি পাৰে লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি